Hello everyone, welcome to Mind Blowing Math. So CEE আৰু আমাৰ JEE Mainsৰ কাৰণে যোনে preparation কৰি আছে, this video is very important for you. So today's topic is statistics. Statistics আমি কেইটামান ভাল problem solve কৰে, concept বহুত বেছি boost হৈ যাব এই question কেইটা solve কৰিলে। তো গোটেইকেইটা question ভালকে solve কৰিবা আৰু কেনেকৈ question কেইটা মই tackle কৰিছো, question কেইটা আমি examত গৈ কিনে statisticsৰ problem কেনেকৈ solve কৰে সেইখিনি বস্তু mainly গুৰুত্ব দিবা। So first question to কি দিয়া আছে, the mean and variance of 7 observation. So সদায় question to decode কৰিব try কৰিবা। question সুধিছে কি, that is important। কি দিছে 7 observation দিয়া আছে, তাৰে কি দিছে mean দিয়া আছে 8 আৰু variance কিমান দিয়া আছে 16। কৈছে পাঁচটা observation তোমালোক দিয়া আছে 2 4 10 12 14, then the product of remaining 2 observation। তো এটা দুটা observation দিয়া নাই, তো একদম বেসিক কোশ্চেন হয়। মিন আৰু ভেৰিয়েন্সৰ বেসিক যদি আন্ডাৰষ্টেণ্ডিং আছে, বেসিক ফৰ্মুলাও যদি আমি জানো, এইটো কোশ্চেন ইজিলি সলভ কৰিব পাৰিম। এণ্ড দিছ কোশ্চেন কেম ইন JEE Mains 2019। চ' JEE Mainsত যদি কোশ্চেনটো আহিছে, অফক'ৰ্ছ CEE ইয়াতকৈ ইজি কোশ্চেনে তোমালোকে পাবা, কাৰণ মেইনছতকৈ সদায় CEEৰ যোনটো পেটাৰ্ণ হয় বা CEEৰ যোনটো লেভেল হয় ইয়াতকৈ সদায় কমেই থাকে। তো ফাৰ্ষ্ট কি কৰিবা, দুটা টাৰ্ম মিচিং আছে। চ' ধৰি লওক টাৰ্ম দুটা A and B. Now what is mean, you know, গোটেইকেইটা যিমানকেইটা আমাক অবজাৰভেশ্যন দিয়া আছে গোটেইকেইটাক এড কৰি কিনে ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন। চ' 2 + 4 + 10 + 12 + 14 + A + B ডিভাইডেড বাই কিমান হ'ব, ডিভাইডেড বাই 7 observation is equal to what, 8 is given as a mean। তো ইয়াক যদি আমি সলভ কৰোঁ 2 + 4 + গোটেইকেইটা যদি আমি এড কৰি দিওঁ কিমান পাম, 42 + A + B is equal to 7 × 8 56। চ' A + B আমি ইয়াৰ পৰা কিমান পাই গ'লোঁ, A + B ইকুৱেল টু পালোঁ আমি 14। চ' এটা ৰিলেশ্যন আমি পালোঁ, তো আমাক মিনৰ কামটো হৈ গ'ল। নেক্সট ভেৰিয়েন্সৰ ফৰ্মুলা তোমালোকে অলৰেডি জানা। কি কৰিম, অবজাৰভেশ্যনকেইটা ফাৰ্ষ্ট স্কুৱেৰ কৰিব লাগে। 2 স্কুৱেৰ + 4 স্কুৱেৰ + 10 স্কুৱেৰ + 12 স্কুৱেৰ + 14 স্কুৱেৰ + A স্কুৱেৰ + B স্কুৱেৰ ডিভাইডেড বাই, this is the variance, V equal to all this square divided by number of observation 7 and minus কি হ'ব, mean square। meanটো কিমান দিয়া আছে, অলৰেডি 8 দিয়া আছে, 8 square। তো ইয়াৰ ভ্যালু কিমান হ'ব, this is equal to 16। so variance কিমান দিয়া আছে, 16 দিয়া আছে। so এইটো যদি আমি সলভ কৰিব যাওঁ, এইটো সলভ কৰিলে কি পাম আমি, ক্যালকুলেশন পাৰ্টটো মই তোমালোকৰ কাৰণে এৰি দিছোঁ, মই একেবাৰতে সলভ কৰি দিছোঁ। A স্কুৱেৰ + B স্কুৱেৰ + 460 হ'ব ইয়াৰ ভ্যালু, ডিভাইড বাই 7 মাইনাছ 64 ইকুৱেল টু 16। চ' এইটো যদি সলভ কৰোঁ কি পাম আমি, এইটো চাইডে লৈ গ'লে হ'ল A স্কুৱেৰ + B স্কুৱেৰ + 460 ইজ ইকুৱেল টু কিমান হ'ব, 560 হ'ব। ক্যালকুলেশনটো তোমালোকে নিজে কৰিবা। 64 লৈ ফালে এড কৰি দিলে প্লাছ হৈ যাব, প্লাছ হোৱাৰ পিছত 7 মাল্টিপ্লাই কৰি দিবা, ইউ আৰ ডান। ঠিক আছে, 80 × 7 আই থিংক। চ' ইয়াৰ পৰা আমি A স্কুৱেৰ + B স্কুৱেৰৰ ভ্যালু কিমান পালোঁ, A স্কুৱেৰ + B স্কুৱেৰৰ ভ্যালু কিমান পালোঁ, 560 minus 460, this is 100। so this is equation 2। so we have two equation and they are asking about what, product of two terms, they are asking about product। so আমাক কি ফাইন্ড কৰিব লাগে, A × B ফাইন্ড কৰিব লাগে। so A × B ফাইন্ড কৰিম, it's not that much stuff। তো ইয়াৰ কাৰণে আমি এটা আৰু ইজি ৱে কৰিম, কি কৰিম, A + B হোল স্কুৱেৰ ইজ ইকুৱেল টু কি হয়, A স্কুৱেৰ + B স্কুৱেৰ + 2AB। simple formula। so A + B value আমি already জানো, A + B value is 14
square is equal to a square plus b square is 100 plus 2ab. So 14 square is 196. So 2ab equal to 196 minus 100. और यहाँ पर हमें ab value किमान पाम यार value 96 divided by 2, so 48. So 48 is the correct answer. I hope you understand the solution. See, this question is not that much tough, but yeah, calculation part all of us. So calculation part to reduce korbo karone exam ot fast hobo karone ki korbo, you have to practice, right? So question like jiman tumi practice korba himan tomar hatut ahibo, but question is not that much tough. And see, another what we did is like a plus b dia ase, so a plus b ami find korlo, a square plus b square আমি ফাইন কৰো। তো ইয়াৰ পৰা a আৰু b ফাইন কৰা কোনো দৰকাৰ নাই। আমাক সুধিছে কি মাল্টিপ্লিকেশনে সুধিছে, a b ফাইন কৰিব দিয়া হলে তেতিয়া এই দুটা ইকুৱেশ্যন আমি সলভ কৰিলো, বাট এতিয়া আমাৰ সলভ কৰা একো দৰকাৰ নাই কাৰণ আমি a b ভ্যালু ফাইন কৰিব লাগে। সো দিস ইজ দ্য ওয়ে হাউ ইউ সলভ দিস প্ৰবলেম। সো অপশন ইজ সি। ওকে, সো দ্য নেক্সট কোৱেশ্যন, another question asked on standard deviation, again from 2019 JEE Mains. Question to Q is, if the standard deviation of the numbers, number kita dia ase, sarita number dia ase -1 0 1 k is root over 5, aru koise k is greater than 0. What is the value of k? Say this is very easy problem, it's not that much hard. First standard deviation of formula to likhiba. Standard deviation of formula ki hoy, root over 1 by n summation of I equal to 1 to n xi square minus here 1 by n summation of xi I equal to 1 to n whole square. It whole standard deviation of formula. Or what is xi? Xi is whole given numbers in the observation. Xi is our observation, n is number of term. So first thing is number of term kiman dia ase ate -1 0 1 k. So n equal to what? 4. First come to hobo. Second thing, formula put korim 1 by 4 into xi square. So -1 square is 1, 0 square is 0, 1 square is 1 plus k square minus ki hobo 1 by 4 into kilo ami -1 plus 0 plus 1 plus k আর গুটে টু কি হবো whole square whole. This is equal to what? They given root over 5 dias. So root over আমি উঠাই লব পাৰিম নে? Of course পাৰিম। তো ইয়াৰ পৰা আমি কি কৰিব পাৰিম, 1 by 4 2 plus k square minus etu ki hobo -1 plus 1 cancel, k square by 4 is equal to 5. Now etu solve koribo tough niki? Eko tough nohoy। 4 to ephale multiply korile 2 plus k square, actually sorry 4 in 4 square hobo no, eta 69. So la horu bhul hoi jay ketiaba. So eta 4 eta multiply hobo minus k square is equal to kiman hobo 16 into 5. So etu jodi ami solve koribo jao to kiman paam ami 8 plus 4k square, so 3k square is equal to kiman paam 90 I think. 5 into 6 33 80 yeah. So 3k square is equal to what? 72. So k square is equal to 24. So k square equal to 24. So k value kiman hobo? K is equal to root over 24. Root over 4 into kiman? 6. 4 into 6 is equal to 2 root 6. That plus minus I but minus no, because question to dia ase k is greater than 0. So these things
এইবিলাক ইম্পৰ্টেণ্ট হয় অলৰেডি কুৱেশ্যনটো দিয়া আছে কে ইজ গ্ৰেটাৰ দেন 0 তো ফৰ্মুলা ইউজ কৰিলোঁ ফাইনেল আনচাৰ পাই গ'লোঁ অপশ্যন বি ইজ কাৰেক্ট চি ভেৰি ইজি প্ৰব্লেম ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ ফৰ্মুলা ইউজ কৰিব লাগে কেয়াৰ ভেলু ফাইন কৰিব লাগে আস্ক ইন জে মেইনছ 2019 চি দ্য ষ্টেণ্ডাৰ্ড অফ কুৱেশ্যনছ নট ডেট মাছ ষ্টাফ যদি ফৰ্মুলাখিনি ভালকৈ পঢ়া কুৱেশ্যন প্ৰেক্টিছ কৰা এইটো টপিকৰ কুৱেশ্যন তুমি জেই হওক আছাম CW হওক সলভ হৈ যাব নো ডাউট অ'কে চ' নেক্সট কুৱেশ্যন দে আস্ক কুৱেশ্যনটো পঢ়িবা বিকজ প্ৰব্লেমটো কি যেতিয়াও আমি ষ্টেটিষ্টিক্সৰ প্ৰব্লেম কৰোঁ কেলকুলেশ্যন বেছি থাকে আৰু কুৱেশ্যনটো লেন্দি থাকে তো ভালকৈ পঢ়ি কিনে কুৱেশ্যনটোৰ যদি মিনিংটো এবাৰ বুজি পাই যোৱা দেন ইউ কেন ইজিলি সলভ দ্য প্ৰব্লেম ৰাইট ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়া কৈছে দ্য মিন এণ্ড দ্য মেডিয়ান অফ দ্য ফলোয়িং নাম্বাৰ্ছ ইন ইনক্ৰিজিং অৰ্ডাৰটো প্ৰথমতে দিয়ে দিছে চ' ডেট মেডিয়ান ওলাবৰ কাৰণে আমাৰ একো দিগদাৰ নহয় 10, 12, 26, 29, 34 x এনেকৈ দিয়া আছে তো টোটেল ফাৰ্ষ্ট থিং সদায় মনত ৰাখিব অবজাৰ্ভেশ্যন কেইটা আছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 so n equal to 10 this is the first work you have to do in the exam number of observation সদায় ফাইন কৰিব তাৰপিছত কৈছে মিন কিমান দিয়া আছে 42 মিডিয়ান কিমান দিয়া আছে 35 আৰু x by y ফাইন কৰিব লাগে x y দুটা নম্বৰ দিয়া আছে অ'কে তো মিনৰ ফৰ্মুলা আমি জানো গোটেইকেইটা এড কৰিব লাগে ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰ্ভেশ্যন চ' 10 প্লাছ 22 প্লাছ 26 প্লাছ 29 প্লাছ 34 প্লাছ x প্লাছ 42 plus 67 plus 70 plus y divided by kiman hobo just divided by 10 is equal to what given 42 dia ase mi thik ase 42 so etu add kor diba gute kita add korle 300 paba your value this value is 300 this is the mean so 300 plus x plus y divided by 10 equal to 42 so 10 multiply korle 420 minus 300 is 120 yeah so x plus y is equal to 120 so eta condition ami pai golo mean opera the median find korole to easy hoy median to besi easy median kiman hobo যদি অবজাৰ্ভেশ্যনটো ইভেন থাকে তো মাজৰ দুটা লম ইনক্ৰিজিং অৰ্ডাৰ অলৰেডি আছে মাজৰ দুটা ল'লে হ'ল 1 2 3 4 5 6 7 8 9 10 চ' ফিফথ আৰু ছিক্সথ এইটো ল'লে হ'ল x আৰু 34 x 34 প্লাছ x divided by 2 is equal to what 35 ইয়াৰ পৰা আমি ইজিলি x ফাইন কৰিব পাৰিম 34 plus x equal to 70 so x equal to কিমান হ'ব যাব 36 আৰু 36 টো ইকুৱেশ্যনত পুট কৰি দিয়া y ভ্যালু কিমান পাই যাব 120 minus 36 which is 84 now find কি কৰিব দিছে y by x y is equal to 84 x is equal to 36 so to cancel out হৈ যাব 7 by 3 12 যাব so 7 by 3 is the correct answer so it's not that much tough option A is correct see mean আৰু median ওপৰত question আছে আৰু question ইয়াৰ ওপৰতে আহিব কাৰণ এইটো টপিকত বেছি বস্তুৱে নাই পঢ়িবলৈ সবচে ইজি চ্যাপ্টাৰ হয় statistics কাৰণ ইয়াতে বহুত লেছ টপিক আছে deviation standard deviation mean median mode ইয়াৰ ওপৰত question দিব আৰু কি দিব right so I hope it question তোমালোকে বুজি পাইছা next last question to solve কৰিম চাৰিটা question solve কৰিম আজি so আমি যোনবিলাক প্ৰবলেম ইয়াত সলভ কৰি গৈ আছো মোক সদায় কৈ আছো এইখিনি question ভালকৈ প্ৰেক্টিছ কৰিবা আৰু এনেকুৱা ধৰণৰ question আৰু প্ৰেক্টিছ কৰিবা তেতিয়া তোমাৰ এক্সামত কনফিডেন্সটো বুষ্ট হ'ব আৰু তোমাৰ যোনটো টাৰ্গেট হয় সেই টাৰ্গেটটো ফুলফিল হ'ব আৰু প্ৰিভিয়াছ ইয়াৰ question আমি বহুত question সলভ কৰিছো আসাম CW এণ্ড চেপ্টাৰ ওয়াইজ মই সলভ কৰি গৈ আছো যোনটো প্লেলিষ্ট আছে আমাৰ এই প্লেলিষ্টটো ফলো কৰিবা তাতে ম্যাক্সিমাম টপিকৰ সলিউশন তোমালোকে পাই যাবা কনসেপ্ট তোমালোকৰ কাতে পঢ়োৱা আছে গুটেখিনি চালে
CEE কাৰণে বহুত বেছি হেল্প হ'ব so see the question number 7 see এটো frequency আৰু marks ৰ ওপৰত বেসড কৰি কিনে কোৱেশ্চনটো দিছে frequency কি হয় observation হয় তো কোৱেশ্চনটো সলভ কৰিম আমি কি কৈছে if for some x belongs to the frequency distribution of marks obtained by 20 student so first 20 student to highlight it means what is n equal to 20 total student to hobo n right তো ইয়াত দিয়া আছে 2 marks for frequency iman 3 marks for iman 5 for 7 for iman then the mean of the mark easy question formula জানলে একেবারে easy question formula তোমালকে লিখিলৱা কি আইডিয়া তো লিখিলৱা number of student to আমি কেনেকে লিখো summation of fi I from 1 to n this is what number of student frequency kita add করলে কি পাম আমি number of student পাম এটো প্রথম কথা আর সেকেন্ড mean কেনেকে ফাইন্ড করে mean x bar বলি কো আমি তাক mean তো কি হয় summation of fi xi frequency বোৰ মাল্টিপ্লাই কৰিব লাগে frequency আৰু marks বিলাক মাল্টিপ্লাই কৰি add কৰিব লাগে add কৰি কিনে ডিভাইডেড বাই fi total to দিয়া আছে I equal to 1 to n I equal to 1 to n এই দুটা ফর্মুলা যদি জানা এটো কোশ্চন জেইট সলভ কৰি থৈ আহিব পাৰিব বুজি পাইছে so this two formula are important now summation of fi to আমি চাম summation of fi গুটে কিটা এড কৰি দিয়া x plus 1 whole square plus twice x minus 5 plus x square minus 3x plus x is equal to 20 so total number of student to ki dia ase 20 dia ase na so number of student to 20 to summation of fi to etu hol summation of fi blak add korim fi mane frequency is nothing but fi so this plus this plus this plus this so yar par x or value find koru ekebare easy quadratic equation e khub beshi etu bhangi dim x square plus twice x plus 1 plus twice x minus 5 x square minus 3x plus x is equal to 20 so the question ehini part jodi solve koro ami ki pam ami twice x square add korle 2 to 4 plus 2x ahibo I think yeah eta x eta ase no 2x plus kiman hobo 1 এফালে 20 to এফালে হলে -20 হৈ যাব okay -24 is equal to 0 হল তো ইয়াক 2 ৰে ডিভাইড কৰি লবা 2 ৰে ডিভাইড কৰিলে কি পাই যাম আমি x square plus x minus 12 is equal to 0 তো ইয়াৰ পৰা আমি এটো যদি সলভ কৰো x plus 4 x minus 3 is equal to 0 I think এখিনি সলভ কৰবাৰ তোমালোকে জানা so x equal to 3 so x is not equal to -4 হ'ব নোৱাৰে x is always positive ঠিক আছে কারণ ইয়াতে frequency x ইয়াত দিয়া আছে x ইয়াতে কোনবা এটা নাম্বার অফ স্টুডেন্টে হয় ইয়াত জুনে 7 কিমানটা স্টুডেন্টে 7 মার্কস পাইছে হেতুৱে x হয় ইয়াতে x এনেকে দিয়া আছে যদি নেগেটিভ হৈ যায় তেতিয়ালে frequency কিটা নেগেটিভ হ'ব নোৱাৰ ঠিক আছে তো x equal to 3 x equal to 3 পোৱাৰ পিছত mean find কৰিব কি টান আছে summation of fi xi divided by fi or jo f halor par 3 into acha x or value e paiso ami edu yate x plus 1 whole square to 2 kiman hobo 2 into x plus 1 ase 3 plus 1 whole square plus next 3 into twice x minus 5 3 into twice x minus 5 2 into 3 minus 5 plus ki hobo 5 into x square minus 3x 5 into x square minus 3x 3 into 3 9 plus kiman hobo 7 into 3 7 into 3 divided by কি পাও আমি total number of student fi to আকৌ add কৰিব না লাগে দিয়া আছে already
3 স্কোয়ার এইটো পার্টটো ক্যান্সেল হল 9 - 9 0 হয়ে যাব বাকি কিটা করলে হল 2 into 4 square 16 plus 3 into 2 6 minus 5 1 so plus 3 hobo okol aru 7 into 3 21 divided by 20 so here value ami kiman pai jam 12 456 yeah 56 divided by 20 so here value 2.8 so mean is 2.8 so 2.8 is correct so option B is correct so gute question to ebar tomale bhalke sai lo eta solution to tomale ekaloge dekha disu see the solution first ki korso formula to ki hoy summation of fi number of student 20 so fi mane frequency kita add korbolo mean ki hoy fi xi divided by xi yar pro etu formula pro ami x find korlo x find kori fi xi blab multiply kori kine add korlo divided by number of observation 20 final answer 2.8 so I hope this question are not that much tough tomaloke buji paisa se okay thank you for watching and jodi solution lak bhal po aru bujua kini jodi tomaloke feel korise je up to the mark hoise then channel to share kori diba aru subscribe kori diba thank you